নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল মই মুছলমানক এটা হাতত কুৰান আৰু আন হাতত কম্পিউটাৰ ধৰি থকাটো বিচাৰো আজি মোদীজীয়ে আমাৰ হাতত একো দিয়া নাই মুছলমানৰ ঘৰ কাঢ়ি লৈছে মছজিদ কাঢ়ি লৈছে মুছলমানৰ পৰিচয় ধ্বংস কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে AIMৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে কৈছে মূল্য বৃদ্ধিৰ বুজাত শান্তিৰে থাকিব পৰা নাই অসমৰ জনতা মূল্য বৃদ্ধিত ভাৰাক্ৰান্ত অসমৰ মানুহক চৰকাৰে ব্যস্ত ৰাখিছে সাম্প্ৰদায়িক ৰাজনীতিত হিন্দু মুছলমানৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক আবদ্ধ কৰি ৰাখি তেও মূল্য বৃদ্ধি ৰোধ কৰাত বিফল হৈছে আন এটা খবৰ বজ্ৰপাতত 50 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো বিহাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বজ্ৰপাতত 50 গৰাকীকৈ লোকৰ মৃত্যু হৈছে অকল বিহাৰ ৰাজ্যতে 27 জনকৈ লোকৰ মৃত্যু হৈছে উত্তৰ প্ৰদেশত 22 জন আৰু উত্তৰাখণ্ডত এজন লোকৰ মৃত্যু হৈছে মুঠ 50 গৰাকীকৈ লোকৰ মৃত্যু হৈছে তিনিখন ৰাজ্যত বজ্ৰপাতত পৰৱৰ্তী খবৰ অব্যাহত আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধ পুনৰ চীনৰ বিৰুদ্ধে আমেৰিকাই বৃদ্ধি কৰিলে শুল্ক 125% পৰা 145% লৈ বৃদ্ধি কৰিলে শুল্ক এতিয়া চীনে আমেৰিকাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে হিয়াও হ'ব সময়তহে লক্ষণীয় আন এটা খবৰ যোৱা বছৰতকৈ এইবাৰ মেট্ৰিকৰ ফলাফল নিম্নগামী হৈছে মেট্ৰিকৰ ফলাফলত যোৱা বছৰতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ নিম্নগামী হৈছে চাহ জনজাতীয় অঞ্চল আৰু অনুসূচিত জাতিৰ ক্ষেত্ৰত ফলাফল গড় পৰিমাণতকৈ কম শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অকপট স্বীকাৰোক্তি পৰৱৰ্তী খবৰ ভাৰতৰ পতাকাৰ সৈতে তিৰংগাৰ পতাকা ৰোপণ কৰিছে আসাদুদ্দিন ওৱেইছিয়ে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আসাদুদ্দিন ওৱেইছিৰ এটা ফেচবুক পোষ্ট য'ত তেওঁ কৈছে মই পেলেষ্টাইনৰ পতাকাখন তিৰংগাৰ সৈতে একেলগে ৰোপণ কৰিছো মই পেলেষ্টাইনৰ সৈতে থিয় দিছো আৰু সদায় ইয়াৰ সৈতে থিয় দিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ পক্ষ লৈছে কিন্তু ভাৰতৰ মুছলমানে পেলেষ্টাইনৰ পক্ষত থাকিব নিৰীহ জনতাক শিশুক মহিলাক বৃদ্ধক ইজৰাইলে হত্যা কৰিছে হিয়া আমি কেতিয়াও হ'বলৈ নিদিও বুলি মন্তব্য কৰি ভাৰতৰ জাতীয় পতাকাৰ সৈতে পেলেষ্টাইনৰ পতাকাক একেলগতে ৰোপণ কৰিছে আসাদুদ্দিন ওৱেইছিয়ে পৰৱৰ্তী খবৰ সন্ত্ৰাসবাদী আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰিছে এই কথা 26/11 মুম্বাই আক্ৰমণৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মা কথমপি প্ৰাণ ৰক্ষা পৰিছিল ঘটনাৰ দিনা মুম্বাইতে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাহাউৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ পাছতেই সামাজিক মাধ্যমত অভিশপ্ত দিনটোৰ কথা শুৱৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই ফেচবুক পোষ্ট কৰিছে এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো হিমন্ত বিশ্ব শৰ্মাই কৈছে 26/11 সেই বিশেষ নিশাটোত মই মুম্বাইতেই আছিলো আৰু আনকি তাজ হোটেলত থকাৰ কথাই আছিল কিন্তু ভাগ্যই যেন নিৰ্ধাৰণ কৰাৰ দৰেই শেষ মুহূৰ্তত পৰিকল্পনা সলনি হোৱাৰ বাবে তাৰ পৰা ওলাই আন এখন হোটেলত আছিলো তথাপিও সেই নিশাটো কাহানিও পাহৰিব নোৱাৰো সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে আজি স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ NSGৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা মাষ্টাৰ মাইণ্ডসকলক
সময়ে উচিত শাস্তি প্ৰদান কৰিব। প্ৰায় ১.৫ দশকৰ পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল কেছটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি ভবাৰ লগতে আমাৰ দেশৰ নেতৃত্বক অনুধাৱন কৰিও পুনৰ এক আত্মবিশ্বাসেৰে মন্ত্ৰী ভৰি পৰিছে। যেতিয়ালৈকে আমাৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় এজেণ্টসমূহে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ দুবাৰ নহয় বহুবাৰ ভাবিব লাগিব। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে মুছলমানক নাইকিয়া কৰিব বিচাৰিছে। ৱাকফ আইনৰ বিৰোধিতা কৰি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান মুছলমানৰ। সমগ্ৰ দেশজুৰি ভয়াৱহ প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানসকলে। ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ৱাকফ আইনক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানসকলে কৈছে চৰকাৰে আমাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে, গতিকে আমি জীয়াই থকালৈকে এই ৱাকফ আইনখনক বাতিল নকৰা পৰ্যন্ত আমি প্ৰতিবাদ কৰি যাম বুলি মুছলমানসকলে বিজেপি চৰকাৰক সমালোচনা কৰি এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, কণ্ঠৰোধৰ চেষ্টা চলাইছে বিজেপিয়ে। তথ্য জনাৰ অধিকাৰৰ ওপৰত আঘাত মোদী চৰকাৰৰ। এবাৰ সৰব হৈ পৰিছে বিৰোধী। ৱাকফ বিলৰ পিছত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন এক্টক লৈ মোদী চৰকাৰ আৰু ইণ্ডিয়া জোঁটৰ মাজত নতুন সংঘাত আৰম্ভ হ'বলৈ আগবাঢ়িছে। বৃহস্পতিবাৰে ইণ্ডিয়া জোঁটে অভিযোগ কৰে যে যুটীয়া সংসদীয় সমিতিখনক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ডিজিটেল ডাটা প্ৰটেকশ্যন এক্টৰ সংশোধনী অনা হৈছে। এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে য'ত তথ্যৰ অধিকাৰ আইনখনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা নাগৰিক অধিকাৰ বিলুপ্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৃহস্পতিবাৰে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটে বিৰোধী নেতাসকলৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ চৰকাৰক দিয়া হ'ব বুলি প্ৰকাশ কৰে। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ওচৰত তথ্যৰ অধিকাৰ আইনখন যাতে এনেদৰে ধ্বংস কৰা নহয় তাৰ বাবে আবেদন জনোৱা হ'ব। বিৰোধীৰ হৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে তথ্য জনাৰ অধিকাৰ আইনৰ 44(3) ধাৰা বাতিল কৰিব লাগে বুলি মন্তব্য কৰে। এই দফাটো ডিজিটেল ডাটা প্ৰটেকশ্যন বিলত অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰণাটোৰ জৰিয়তে তথ্যৰ অধিকাৰ আইনৰ ধাৰা 8(1) পৰোক্ষভাৱে অৱজ্ঞা তথা খাৰিজ কৰা হৈছে। আজি ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ মেট্ৰিকত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ অমিশী শইকীয়াই। যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থী হৈছে অমিশী শইকীয়া। দ্বিতীয় স্থান দখল কৰিছে সপ্তৰ্ষ বৰদলৈয়ে। গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তৰ্ষ। ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিছে অনিৰ্বাণ বৰদলৈয়ে। যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থী অনিৰ্বাণ। প্ৰথম স্থান দখল কৰা অমিশী শইকীয়াই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ 600 নম্বৰৰ ভিতৰত 591 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অমিশী শইকীয়াই লাভ কৰিছে অসমীয়া বিষয়ত 100 নম্বৰ, ইংৰাজীত 97, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 97, সমাজ বিজ্ঞানত 98, ঐচ্ছিক গণিতত 99, মুঠ 591 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতেই প্ৰথম স্থান দখল কৰিছে। আৰু লগতে দ্বিতীয় স্থান দখল কৰা সপ্তৰ্ষ বৰদলৈয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 600ৰ ভিতৰত 590 নম্বৰ লাভ কৰিছে। দ্বিতীয় স্থান দখল কৰা সপ্তৰ্ষৰ মাৰ্কশ্বিট এনেধৰণৰ। তেওঁ অসমীয়াত লাভ কৰিছে 100ৰ ভিতৰত 100, ইংৰাজীত 95, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 98, সমাজ বিজ্ঞানত 97, ঐচ্ছিক গণিতত 100। তৃতীয় স্থান দখল কৰা অনিৰ্বাণ বৰগোহাঁইৰ মাৰ্কশ্বিট এনেধৰণৰ। তেওঁ অসমীয়া বিষয়ত 100ৰ ভিতৰত 99 নম্বৰ লাভ কৰিছে, ইংৰাজীত 97, সাধাৰণ গণিতত 100, সাধাৰণ বিজ্ঞানত 95, সমাজ বিজ্ঞানত 98, ঐচ্ছিক গণিতত 100 নম্বৰ লাভ কৰিছে। মুঠ 589 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। 2025 বৰ্ষৰ মেট্ৰিকৰ ফলাফলত শিৱসাগৰ জিলাত 85.55% শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। দ্বিতীয় স্থানত থকা ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ 81.2%।
10%। তৃতীয় স্থানত 80.64% উত্তীৰ্ণৰে ধেমাজি জিলা উজলি উঠিছে। উত্তীৰ্ণৰ লেখেৰে সৰ্বনিম্ন স্থানত আছে শ্ৰীভূমি জিলা 47.96%।